নমস্কাৰ, মই প্ৰদীপ খডৰীয়া। মোৰ শেহতীয়া লিখা এটি প্ৰবন্ধৰ আধাৰত প্ৰস্তুত কৰা আন এটা চিন্তনমূলক ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয় হৈছে ডুবন্তজনৰ বাবে কুটাডালেই সাৰথি। ভগৱান প্ৰদত্ত জীৱনটো কোনো সৰল লেখা নহয়। উত্থান পতন, আশা নিৰাশাৰ মাজেৰে চলি থকা এক অবিৰাম যাত্ৰা। এনেকুৱা সময়ো আহে যেতিয়া এজন ব্যক্তিয়ে নিজকে অসহায়, অকলশৰীয়া আৰু ডুবিবলৈ আৰম্ভ কৰা যেন অনুভৱ কৰে। ঠিক সেই মুহূৰ্ততে এটি সৰু আশাৰ ৰশ্মিৰ ক্ষীণ পোহৰো জীৱনৰ ত্ৰাণকৰ্তা হ'ব পাৰে। এই সত্যটোৱেই প্ৰতিফলিত হৈছে আমাৰ বহুল প্ৰচলিত ফকৰাটোত, ডুবন্তজনৰ বাবে কুটাডালেই সাৰথি। এই ফকৰাটো কেৱল আশাৰ দুৰ্বলতাৰ কথা নহয়। ইয়াৰ মাজত লুকাই আছে মানুহৰ মানসিক অৱস্থা, সমাজৰ বাস্তৱতা আৰু পৰিস্থিতিৰ কঠোৰ সত্য। যেতিয়া সকলো ভালদৰে চলি থাকে, মানুহে ডাঙৰ ডাঙৰ সপোন দেখে, বৃহৎ পৰিকল্পনা কৰে আৰু নিজকে যথেষ্ট শক্তিশালী বুলি অনুভৱ কৰে। কিন্তু পৰিস্থিতি যেতিয়াই বিপৰীত হয়, তেতিয়াই একেজন মানুহ ভিতৰৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে। আত্মবিশ্বাসত কম্পন আহে আৰু যিকোনো ধৰণৰ সমৰ্থনৰ সন্ধানত বিচৰণ কৰিবলৈ আৰম্ভ কৰে। এইখিনিতেই কুটাডালৰ গুৰুত্ব উপলব্ধি হয়। এয়া হয়তো ব্যৱহাৰিক সমাধান নহয়, কিন্তু ই মানুহজনক এই বিশ্বাস দিয়ে যে সকলো এতিয়াও শেষ হৈ যোৱা নাই, আৰু এই বিশ্বাসেই মানুহক জীয়াই ৰাখে। সেই সমৰ্থন কোনো বন্ধুৰ উৎসাহ হ'ব পাৰে, কোনো সৰু চাকৰি হ'ব পাৰে, কোনো আত্মীয়ৰ সহায় হ'ব পাৰে, অথবা কেৱল এটা সাহসৰ বাণীও হ'ব পাৰে। এই সকলোবোৰেই ডুবন্তজনৰ বাবে কুটাডালৰ দৰে। এয়া এক নিষ্ঠুৰ সত্য যে যেতিয়া এজন ব্যক্তি সফল হয়, তেতিয়া তেওঁৰ চাৰিওফালে মানুহৰ অভাৱ নাথাকে। বহুতে বন্ধু হ'ব বিচাৰে, বহুতে কাষত থিয় হ'ব বিচাৰে, কিন্তু যেতিয়াই তেওঁ সংকটত পৰে, সেই ভিৰ লাহে লাহে অন্তৰ্ধান হৈ যায়। সংকটৰ সময়ত মানুহ প্ৰায় অকলশৰীয়া হৈ পৰে। এনে সময়ত যদি এজন ব্যক্তিও তেওঁৰ কাষত থিয় হয়, তেন্তে সেই সমৰ্থন ডুবন্তজনৰ বাবে কুটাডালতকৈও মূল্যৱান হৈ পৰে। বন্ধুসকল, আশাৰ শক্তি অপৰিসীম। মানুহ তেতিয়ালৈকে হাৰি নাযায় যেতিয়ালৈকে তেওঁ আশা এৰি নিদিয়ে। আশা সাধাৰণতে সৰু হয়, কিন্তু ইয়াৰ প্ৰভাৱ অত্যন্ত বৃহৎ। ইতিহাস তাৰ সাক্ষী। যিসকলে অতি কঠিন পৰিস্থিতিতো আশাৰ দীপশিখা জীয়াই ৰাখিছিল, শেষত সফলতাও তেওঁলোকৰ হাততেই আহি পৰিছিল। শস্য নষ্ট হ'লেও খেতিয়কে পুনৰ বীজ সিঁচে। বাৰে বাৰে ব্যৰ্থ হ'লেও ছাত্ৰজনে অধ্যয়ন এৰি নিদিয়ে। গুৰুতৰ ৰোগত ভুগি থকা ৰোগীয়েও জীৱনৰ আশা ত্যাগ নকৰে। এই সকলো ক্ষেত্ৰেই সেই সৰু আশাই কুটাডালৰ ভূমিকা পালন কৰে। কিন্তু আমি এটা কথা পাহৰিব নালাগে, প্ৰতিটো কুটাডাল সহায়ক নহ'বও পাৰে। কেতিয়াবা ই প্ৰতাৰণাও হ'ব পাৰে। যেতিয়া এজন ব্যক্তি অত্যন্ত দুৰ্বল আৰু হতাশ হৈ পৰে, তেতিয়া তেওঁ সঠিক আৰু ভুলৰ মাজৰ পাৰ্থক্য বিচাৰ কৰাৰ ক্ষমতা হেৰুৱায়। ফলত বহু সময়ত মিছা প্ৰতিশ্ৰুতি, মিছা সম্পৰ্ক বা ভুৱা সমৰ্থনকো তেওঁ আঁকোৱালি লয়। কিন্তু এনে সমৰ্থনে বহু সময়ত সহায় কৰাৰ সলনি মানুহজনক আৰু অধিক গভীৰ সমস্যাৰ মাজলৈ ঠেলি দিয়ে। সেইবাবে প্ৰতিটো সমৰ্থনক অন্ধভাৱে বিশ্বাস কৰা উচিত নহয়। এই ফকৰাটোৱে আমাক আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্মুখীন কৰে। আমি সদায় আনৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগেনে? সমৰ্থন নিশ্চয় প্ৰয়োজনীয়, কিন্তু তাতোকৈ অধিক প্ৰয়োজনীয় হৈছে
নিজকে শক্তিশালী কৰি তোলা। যদি মানুহে প্ৰতিবাৰেই কেৱল আনৰ সহায় বিচাৰি থাকে, তেন্তে তেওঁ কেতিয়াও সাঁতুৰিবলৈ নিশিকিব। জীৱনত আগবাঢ়িবলৈ আমি নিজৰ ভিতৰতে সেই আভ্যন্তৰীণ শক্তি গঢ়ি তুলিব লাগিব, যাতে আৰম্ভণিতে কুটাডালৰ সহায় লাগিলেও শেষত আমি নিজেই পাৰলৈ যাব পাৰোঁ। বন্ধুসকল, সংকটৰ সময়তহে সম্পৰ্কৰ প্ৰকৃত পৰিচয় পোৱা যায়। জীৱনে আমাক ইয়াৰ পৰা কেইটামান মূল্যৱান শিক্ষা দিয়ে। প্ৰথম, সৰু কথাক কেতিয়াও তুচ্ছজ্ঞান নকৰিব। দ্বিতীয়, কাৰোবাক সহায় কৰাৰ সুযোগ পালে পিছ নাহিব। তৃতীয়, সংকটৰ সময়তো আশা হেৰুৱাব নালাগে। চতুৰ্থ, প্ৰতিটো সমৰ্থনক অন্ধভাৱে বিশ্বাস নকৰিব। পঞ্চম, নিজকে ইমান শক্তিশালী কৰি তোলক যাতে প্ৰতিবাৰেই কুটাডালৰ সহায় বিচাৰিব লগা নহয়। বন্ধুসকল, ডুবন্তজনৰ বাবে কুটাডালেই সাৰথি কেৱল এটা ফকৰা নহয়, ই জীৱনৰ এক গভীৰ সাৰমৰ্ম। জীৱনৰ কোনোবা নহয় কোনোবা সময়ত আমি সকলোৱে সহায়ৰ প্ৰয়োজন অনুভৱ কৰোঁ। আৰু সেই সময়ত এটা সৰু সহায়ো আমাৰ বাবে বহুত ডাঙৰ হৈ পৰে। এই ফকৰাটোৱে আমাক শিক্ষা দিয়ে যে জীৱনত ইমানেই সক্ষম হ'ব লাগে যাতে আমি কেৱল নিজকে বচোৱাৰ কথা নাভাবি আন এজন ডুবন্ত মানুহকো উদ্ধাৰ কৰাৰ শক্তি আৰু সামৰ্থ্য ৰাখোঁ। ধন্যবাদ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সমৰ্থনেই মোক এনে চিন্তনমূলক লেখা আৰু ভিডিঅ' আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা দিয়ে। পুনৰ আন এটা নতুন বিষয় লৈ সোনকালে লগ পাম। নমস্কাৰ।